মই পাপৰি প্ৰথমটো খবৰ গহপুৰৰ চাঞ্চল্যকৰ শিশু হত্যাকাণ্ড ললে নতুন মোৰ পুত্ৰ সন্তাপ পিতৃক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পুৱা সোণালী বৰীৰ ঘৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘাটক শচীন বৰদলৈক প্ৰতি নিশা প্ৰায় 3 বজাত ঘৰত উপস্থিত হৈছিল হত্যাকাৰী পিতৃ ঘৰলৈ অহাৰ সময়তে শচীন বৰদলৈৰ হাতত হেনু দাও আছিল এয়া পৰিয়ালৰ অভিযোগ পাৰিবাৰিক কন্দলৰ বাবে শিশুটিক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল পিতা পুত্ৰ এবছৰীয়া জন্মদিন উপলক্ষে পিতৃৰ সৈতে পৰাগজ্যোতি ওলাই গৈছিল বৃহস্পতিবাৰে পথাৰত কণমানিতে মৃতদেহ উদ্ধাৰ হৈছিল তাৰ পিছৰ পৰা পলাতক হৈ আছিল শচীন বৰদলৈ কিন্তু শচীন বৰদলৈ পলাতক হৈ আছিল দুদিনৰ পাছত তেওঁ ঘূৰি আহিছিল আৰু ঘূৰি আহি তেওঁ এখন হাতত দা লৈ পৰিয়ালৰ বাকি সদস্যসকলক বিচাৰি ফুৰিছিল সেই কথা পত্নীয়ে ইতিমধ্যে জানিবলৈ দিছে তেওঁ এখন হাতত দা লৈ তেওঁৰ পত্নীক মাতিছিল তেওঁৰ দুয়োগৰাকী জীয়ৰীক মাতিছিল এতিয়া পত্নীয়ে সন্দেহ প্ৰকাশ কৰিছে যি নিজৰ পুত্ৰক হত্যা কৰিব পাৰে তেওঁ বাকি পৰিয়ালৰ লোককো হত্যা কৰিব পাৰে গতিকে তেওঁৰ ফাঁচি হোৱা উচিত আনকি ওচৰ চুবুৰীয়াই বিভিন্ন ভাষ্য ইতিমধ্যে প্ৰদান কৰিছে আৰু আমি পুনৰ এবাৰ ক'ব বিচাৰিছো ইতিমধ্যে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে পুত্ৰ সন্তাপ পিতৃয়ে কিন্তু প্ৰথম অৱস্থাত যিখিনি কথা ক'লে এখন নাটক ৰচনা কৰিলে তেওঁ ক'লে যে তেওঁ ডকাইতে ঘেৰাও কৰিছিল এনেকুৱা ধৰণৰ বিভিন্ন কথা তেওঁ উল্লেখ কৰিলে আৰু তাৰ পৰৱৰ্তী সময়ত আৰক্ষীৰ আগত তেওঁ স্বীকাৰ কৰিছে তেওঁ এগৰাকী পুত্ৰ সন্তাপ পিতৃক লৈ অনা সময়ছোৱাত এনেধৰণে ৰাইজে প্ৰহাৰো কৰিছে আৰক্ষীয়ে যেনেধৰণে লৈ আহিছে লৈ অহা সময়ছোৱাত ৰাইজে উত্তেজিত হৈ প্ৰহাৰো কৰিছে পত্নীয়ে তেওঁ সুধিছে যে মোৰ পুত্ৰ ক'ত থলি কিন্তু তাৰ উত্তৰ তেওঁ কৈছে যে তেওঁ ডকাইতে হেনু ঘেৰাও কৰিছিল 7জনীয়ে এটা ডকাইতৰ দলে ঘেৰাও কৰিছিল এনেকুৱা ধৰণৰ বিভিন্ন নাভূত নাচুৰ কথা তেওঁ উল্লেখ কৰিছে কিন্তু অৱশেষত তেওঁ হেনু আৰক্ষীৰ আগত স্বীকাৰ কৰিছে যে তেওঁ তেওঁৰ পুত্ৰক হত্যা কৰিছে কিন্তু হত্যা কিয় কৰিলে হত্যাকাণ্ডৰ কাৰণ কি আছিল সেয়া জানিব পৰা হোৱা নাই যদিও ওচৰ চুবুৰীয়াই বিভিন্ন ভাষ্য প্ৰদান কৰিছে তেওঁ কেনেকুৱা ধৰণৰ এজন ব্যক্তি সেই কথা কৈছে গতিকে এই গোটেইবোৰ কথা আমি জানিম কিছু সময় পিছতে আমি সংযুক্ত হ'ম আমাৰ সাংবাদিকৰ সৈতে কিন্তু এই মুহূৰ্তত আমি কিছু ভাষ্য আমি আগবঢ়াই ল'বলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত আমাৰ সাংবাদিক পলাশ ফুকনৰ এক প্ৰতিবেদন আমি আগবঢ়াই ল'ম নিশ্চয়কৈ যি পাষাণ পিতৃয়ে নিজ সন্তানক হত্যা কৰিলে তাৰ পাছতে গহপুৰ থানাত গাঁৱৰ ৰাইজ আহিছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সতীৰ্থ এই মুহূৰ্তত দেখাব এয়া দৃশ্য আচলতে এনেদৰে গাঁৱৰ যিসকল মহিলা বা পুৰুষ সকলো ওলাই আহিছে আৰু আৰক্ষী থানাৰ দোষীক উচিত শাস্তিৰ দাবী তুলিছে আৰু কণমানি মৃত সন্তানটিৰ মাতৃও ইয়ালৈ আহিছে আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে থানাত প্ৰৱেশ কৰিবলৈ তেওঁলোকে গাঁওবাসীয়ে চেষ্টা কৰিছে আৰু যিহেতু এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰক্ষী থানা ঘেৰাও কৰিছে গাঁওবাসীয়ে কাৰণ যিগৰাকী পাষাণ পিতৃয়ে নিজ সন্তানক হত্যা কৰিলে তাৰ পাছতে আচলতে এনেকুৱা এক পৰিৱেশৰ সৃষ্টি হৈছে আমি সেই কথা পাতিম এই গাঁৱত এনেকুৱা অত্যাচাৰ কৰি থাকে ইয়াক উচিত দণ্ড দণ্ডিত কৰক আমি ৰাইজে ন্যায় বিচাৰিছোঁ আমাৰ ৰাইজক ন্যায় লাগে আচলতে গেট খুলিবলৈ তেওঁলোকে অপাৰণ চেষ্টা কৰিছে গাঁওবাসীয়ে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ক্ষোভিত হৈ পৰিছে গাঁওবাসী কাৰণ যি পাৰিবাৰিক কন্দলৰ বাবে নিজ পিতৃয়ে এবছৰীয়া সন্তানক হত্যা কৰি থৈ গ'ল তাৰ পাছতে এনেকুৱা এক পৰিৱেশৰ সৃষ্টি হৈছে এনেদৰে আচলতে যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমি দেখুৱাই আছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক কি ক'ব এই মুহূৰ্তত CRPF বাহিনীও আহি উপস্থিত হৈছে অসম আৰক্ষীৰ দল আহি উপস্থিত হৈছে আৰু এনেদৰে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰিছে আৰু এয়া গহপুৰ থানাৰ এক দৃশ্য কাৰণ নিজ সন্তানক পিতৃয়ে হত্যা কৰিলে আৰু তাৰ পাছতে এনেদৰে উত্তপ্ত এক পৰিস্থিতিৰ সৃষ্টি হৈছে গাঁওবাসী আহিছে रोड पर जाइए आप लोग क्या खाए वाला ले कि दुख कैसे अब सरकार नहीं बोली तू नीचे कोता दी कि ऐसा मोहन ने पांडा तेरे का मत ना लगे तेरे का मत और को खुदा कोई लगी कि नीचे में से लुका बदनाम दे
বদনাম দিছিলে নি লোকৰ বদনাম দিছে কি কৈছে কি নানা ধৰণে কি বাচিবৰ কাৰণে দিয়া নানা ধৰণৰ কথা উলিয়াইছে কিন্তু চব মিছা গোটেই মিছা ৰাখি থাকোঁতে মিছা নিশ্চয় আৰু এনেদৰে মৃত যি সন্তানগৰাকীৰ মাতৃগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই মুহূৰ্তত আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ গহপুৰ থানা সন্মুখৰ পৰা এই উত্তপ্ত পৰিস্থিতি হৈ আছে যিহেতু নিজ পিতৃয়ে হত্যা কৰিলে নিজ সন্তানক তাৰ পাছতে এনেদৰে পৰিৱেশ উত্তাল হৈ পৰিছে গহপুৰ থানাত তেওঁ মানে ঘটনা সংঘটিত কৰি চিমেণ্ট চাপৰিলৈ গৈছিলে চিমেণ্ট চাপৰিৰ পৰা আকৌ ৰেলত ঘূৰি আহিলে আহি নিশা তেওঁ নিজৰ ঘৰতে আত্মগোপন কৰি আছিলে আমি বিশেষ সূত্ৰে গম পাই এই ৰাতিপুৱা গৈ তেওঁক কৰায়ত্ব কৰি থানালৈ লৈ গ'লোঁ সন্তানটিক তেওঁ হত্যা কৰিছে বুলি তেওঁ স্বীকাৰ কৰিছে কৰিছে তেওঁ স্বীকাৰ কৰিছে ঘটনা সংঘটিত কৰি তেওঁ পলাই আছিলে চোৰ্চ লগাই তেওঁক বিচাৰি আছিলোঁ য'ত ত'ত বিচাৰিছিলোঁ তেওঁ পোৱা নাছিলোঁ কিন্তু আকৌ ৰাতিপুৱা আমি বিশেষ সূত্ৰে গম পালোঁ তেওঁ নিজৰ ঘৰতে আত্মগোপন কৰি আছে আমি সেইমতে গৈ তেওঁক ঘৰৰ পৰা কৰায়ত্ব কৰি ধৰি আনো কেনেকৈ হত্যা কৰিলে তেওঁ কোৱা নাই কিন্তু হত্যাটো তেওঁ পাৰিবাৰিক গণ্ডগোলৰ কাৰণেই কৰিলে বুলি কৈছে জন্মদিন 15 তাৰিখে হয় তেওঁ 15 তাৰিখে হ'ব তেওঁ জন্মদিনৰ কাৰণে ল'ৰাটোক মানে বজাৰ কৰিম বুলি লৈ আহিছিলে ঘৰৰ পৰা আৰু ঘৰৰ পৰা আনি বজাৰ কৰিম বুলি দোকানত নোসোমাই ডাইৰেক্ট ককিলা পথাৰলৈ লৈ গৈ তাতে ল'ৰাটোক হত্যা কৰি পলাই গৈছিল আৰু এয়া আছিল আৰক্ষীৰ ভাষ্য যেহেতু আৰক্ষীৰ ওচৰত তেওঁ স্বীকাৰোক্তি প্ৰদান কৰিছিল তেওঁ নিজৰ সন্তানক নিজে হত্যা কৰি তেওঁ চিমেণ্ট চাপৰিলৈ পলাই গৈছিল ট্ৰেইনত উঠি তাৰ পূৰ্বে তেওঁ ঘৰত উপস্থিত হৈ তেওঁ যিখিনি কথা কৈছিলে যে তেওঁক ডকাইতে আক্ৰমণ কৰিবলৈ লৈছিল অৰ্থাৎ তেওঁ এখন নাটক ৰচনা কৰিছিল কিন্তু সেয়া নহল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁ গোটেইখিনি কথা ইতিমধ্যে স্বীকাৰোক্তি প্ৰদান কৰিছে যে তেওঁ নিজ পুত্ৰক হত্যা কৰিছে কিন্তু কিয় হত্যা কৰিছে সেয়া এটা ডাঙৰ কথা পাৰিবাৰিক যি কণ্ডলৰ পৰিণতিত তেওঁ নিজৰ পুত্ৰ সন্তানিক একমাত্ৰ পুত্ৰ সন্তানক তেওঁ হত্যা কৰিছে বুলি তেওঁ ইতিমধ্যে আৰক্ষীৰ আগত কৈছে এটা ৰাইজে বিচাৰিছে তেওঁৰ ফাঁচি হওক আমি এই মুহূৰ্তত সংযুক্ত হৈছো আমাৰ সাংবাদিকৰ সৈতে পলাশৰ সৈতে সংযুক্ত হৈছো পলাশ আপোনাৰ সৈতে সংযুক্ত হৈছো কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই নিজৰ পিতৃয়ে নিজৰ পুত্ৰক হত্যা কৰিছে এবছৰীয়া এটি পুত্ৰ সন্তানক তেওঁ হত্যা কৰি তেওঁ হাতে নকপিল তাৰ পিছত তেওঁ এখন নাটক ৰচনা কৰিলে যে ডকাইতে তেওঁলোকক আক্ৰমণ কৰিবলৈ লৈছিল তেওঁ পিটনিয়ে পলাই ফুৰিছিল আৰু যিয়ে নহওক ইতিমধ্যে তেওঁ স্বীকাৰ কৰিছে গতিকে ইয়াৰ পৰৱৰ্তী সময়ত ৰাইজে বিচাৰিছে তেওঁৰ ফাঁচি হোৱাটো উচিত শাস্তি হোৱাটো বিচাৰিছে ভয় খাইছে জানিব পৰা অনুসৰি তেওঁ এখন হাতত দা লৈ আহি তেওঁৰ পত্নীকো বিচাৰিছিলেহি গতিকে এই গোটেই সাম্প্ৰতিক যিটো পৰিস্থিতি আৰক্ষীৰ ভাষ্য ৰাইজৰ ভাষ্য সকলো সামৰি আপোনাৰ পৰা জানিম নিশ্চয়কৈ পাপৰি এই মুহূৰ্তত মই গহপুৰ থানাৰ চৌহদতে উপস্থিত আছো আৰু যিসকল সোণালীবৰী ককিলাগুৰি সোণালীবৰী ৰাইজ আছে থানাৰ সন্মুখত উপস্থিত আছে আৰু সতীৰ্থ দেখাব এই মুহূৰ্তত তেওঁলোকে প্ৰতিবাদ কৰি আছে দোষীক শাস্তিৰ দাবী তুলিছে এয়া গহপুৰ থানাৰ সন্মুখ ভাগৰ দৃশ্য আৰু পুৱাই তেওঁলোক আহিছে যে নিজ পিতৃগৰাকীয়ে সন্তানক হত্যা কৰিলে তাৰ পিতৃ যেতিয়া পুৱতি নিশা নিজৰ ঘৰলৈ গৈ আচলতে পত্নীক এক প্ৰকাৰ আভুৱা ভাৰিলে তেওঁক ডকাইতে আক্ৰমণ কৰিছে বুলি কৈছিলে তাৰ পাছত ডকাইতে সন্তানটিক হত্যা কৰা বুলি কৈছিলে কিন্তু তাৰ সম্পূৰ্ণ এক প্ৰকাৰ আৰক্ষীকো বিপদে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিলে পাষাণ যি পিতৃগৰাকী আছে তেওঁ আৰু তাৰ পাছতেই কিন্তু আৰক্ষীয়ে আটক কৰি গহপুৰ থানালৈ লৈ আহে আৰু তাৰ পাছতে পৰিস্থিতি কিছু পৰিমাণে উত্তপ্ত হৈ পৰে গাঁৱৰ ৰাইজ ওলাই আহিছে যিগৰাকী দোষী শাস্তিৰ দাবী ৰাইজে কি কয় তেওঁ আগৰ পৰা তেনেকুৱা ধৰণৰ এজন লোক আছিল আমি ভাবিছো তেখেত ওলাই আহি আমাক হেৰি কৰিব নালাগে তেখেতক আমাক ফাঁচি দিয়াটোৱে বিচাৰোঁ নিজৰ যেতিয়া সন্তানকে তেওঁ মাৰি পেলাবলৈ সাহস কৰিলে আৰু আন মানুহ থাকিবলৈ তাত আৰু সাহস নাই আমি ভাবিছো তেখেতক আৰু ফাঁচি অৰ্ডাৰ দিয়ক ফাঁচি দিয়ক আৰু আমি ফাঁচি দিবলৈ কৈছো যাতে আমি দ্বিতীয়বাৰ দেখা নাপাওঁ তাত হত্যা কৰিব লাগিবই নহ'লে আমাক উলিয়াই দিয়ক আমি কি কৰিব পাৰোঁ নিজৰ পিতাকক মাৰিব তাত দয়া নালাগিল সিয়ানত পাৰিবলৈ কি দয়া লাগিব তাত তাকে আপোনালোকে চাওক উচিত বিচাৰ দিয়ক আৰু তাক হত্যা কৰক দাদাই শেষে কৰিলে মাৰি দেউতা বুলি ফুটিছিলে মাতটো সেয়া মাৰি শেষে কৰি পেলালে এনেকুৱা পিটি থকাতকে নথকা ঠিক তাক ফাঁচি দিলেহে আমি শান্তি পাম তাক ফাঁচি দিয়ক ফাঁচি নিদিয়ালৈকে আমি শান্তি নাপাম নহ'লে তাক উলিয়াই দিয়ক আমাক উলিয়াই দিয়ক তাক নহ'লে ফাঁচি দিয়ক তাক ফাঁচি দিয়ক আমি এনেকুৱা মানুহৰ মুখ নাচাওঁ সোণালীবৰী গাঁৱত নালাগে থাকিব যে ফাঁচি দিয়ক আজি দুজনী ছোৱালী লৈ মাকক কাটি পেলাই ৰাতিপুৱা দা লৈ বিচাৰি ফুৰিছে ইয়াৰ মুখ চাব নাপায় কাটি দিয়ক ইয়াক ফাঁচি দি এৰাই কৰি দিয়ক আমাক যদি নোৱাৰে আমালৈ চন্দাই দিয়ক নহ'লে ফাঁচি দিয়ক নহ'লে আমাক চন্দাই দিয়ক দুটা ভিতৰত এটা কওক আৰু এইবিলাকে হেৰি কৰিবলৈ আমাক তেনেকুৱা মানুহৰ মুখ নাচাওঁ আমাক নহ'লে ফাঁচি দিয়ক নহ'লে উলিয়াই দিয়ক
আচলতে এনেদৰে প্ৰত্যেকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এইগৰাকী মাতৃগৰাকী বহি থাকিবলগীয়া হৈছে কাৰণ থানালৈ ৰাইজৰ লগত আহিছে আৰু শোকবিহ্বল হৈ আছে যিহেতু এক প্ৰকাৰ যি পাষাণ পিতৃ নিজ পুত্ৰক জন্মদিনৰ বজাৰ কৰিবলৈ গৈ হত্যা কৰিলে তেওঁলোকো এতিয়া নিৰাপত্তাহীনতাত ভুগিছে তেওঁলোকে ভয় খাইছে যদি আৰক্ষী কবলৰ পৰা ওলাই আহিব পাৰে তেতিয়াহ'লে হয়তো তেওঁৰ পত্নী বা তেওঁৰ যি কন্যা আছে তেওঁলোককো হয়তো হত্যা কৰিব পাৰে এটা হত্যাকাণ্ড যিহেতু সংঘটিত কৰিছে গতিকে ভয় সংশয় মুখত নাই দেখা অনুশোচনা নাই দেখা গতিকে এতিয়া গাঁওবাসী নিৰাপত্তাহীনতাত ভুগিছে নিশ্চয়কৈ পাপৰি সেইটোৱে কথা যে যেতিয়া পুৱতি নিশা হৈ পাষাণ পিতৃ ঘৰত সোমাইছিল তাৰ পাছতে এখন দা হাতত লৈ পৰিয়ালৰ লোকক এক প্ৰকাৰ খেদি পৰিছিল কাৰণ এগৰাকী ক্লাছ 9ত পঢ়া সন্তান আছে আৰু এগৰাকী কণমানি সন্তান আছে মোৰ 3গৰাকী সন্তান আছিল তাৰে এগৰাকী যিহেতু হত্যা কৰিলে তাৰ 2গৰাকী সন্তান আৰু মাতৃকো পুৱতি নিশা আহি সেই পাষাণ পিতৃয়ে দা এখন লৈ খেদি পৰিছিল মাৰিবলৈ আৰু পূৰ্বতো এনে বহুবাৰ তেওঁলোকক মাৰিবলৈ চেষ্টা কৰিছিল গোটেই কথাখিনি আমি মাতৃগৰাকী আছে থাকোঁতেও মই শান্তি নাপাওঁ ডিঙিটো চেপা মাৰি ধৰিব ল'ৰাটো বুকত লৈ শুই থাকিলেও ল'ৰাটোক মাৰিব বিচাৰে ছোৱালীজনীক মাৰি পেলাব বিচাৰে তেওঁৰে সন্তান হৈ পেলাই তেওঁৱে এইখিনি দিছে তেওঁ পাখণ্ড হয় তেওঁ তেনেকুৱা পিতৃৰ দৰকাৰ নাই জীৱনত জীয়াই থাকিব নালাগে ফাঁচি দিব লাগে মুঠতে তেনেকুৱা পিতৃ যদি জীয়াই থাকে গোটেই দেশ শেষ হৈ যাব গোটেই পৃথিৱী ধ্বংস হৈ যাব তেনেকুৱা পিতৃ মুঠতে ফাঁচি দিব লাগে পুৱতি নিশা ঘৰলৈ আহি কি প্ৰকাৰ এক প্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰিছিলে দা লৈ গোটেই তিনিওটা ল'ৰা ছোৱালী দুজনী মোক দা লৈ পেলাই কাটিব বিচাৰিছে মাৰিয়ে পেলাব তেওঁ আমাৰ গোটেই পৰিয়াল গোটেই বংশ পৰিয়াল উধাৰিব তেওঁ গোটেই সোপাকে মাৰি পেলাব তেওঁ ফাঁচি দিব লাগে কি কাৰণ পাৰিবাৰিক কন্দলৰ কিবা কাৰণ আছে নেকি বা তেওঁ এতিয়া এক প্ৰকাৰ তেওঁক যেনেকুৱা ধৰণে তেওঁৰ কথা কৈছে ৰাইজে কৈছে কেৱল পত্নীয়ে নাই কৰা ৰাইজেও কৈছে যে তেওঁ তেনেকুৱাই তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত নেকি তেওঁ গতিকে তেওঁ কেৱল বোলে পত্নীয়ে অভিযোগ আনিছে সেইটো নহয় সমগ্ৰ ৰাইজে কৈছে যে তেওঁ তেনেকুৱা সকলোকে তেনেকে তেওঁ দাবী দিয়ে হুমকি দিয়ে মাৰি পেলাম বুলি ভয় খুৱায় ইমান দিনৰ পৰা তেওঁ তেনেকুৱা ধৰণৰ কাণ্ড কৰি আহিছে আৰু অৱশেষত নিজৰ পুত্ৰক হত্যা কৰিছে নিশ্চয়কৈ পাপৰি কওকচোন বাইদেউ যিহেতু পূৰ্বতো এনেকুৱা তেওঁলোকে ঘটনা মানে ভয় দেখুৱাই থাকে নেকি ঘৰত বা পাৰিবাৰিক কণ্ডল কিবা আছিল নেকি থাকে সি মানে শান্তি নিদিয়ে ঘৈণীয়েকক আৰু এতিয়া ভয় হৈছে ল'ৰা ছোৱালীৰ কাৰণে বেছি বিশেষ ভয় হৈছে আমাৰ ল'ৰা ছোৱালী আছে স্কুল যায় সি কাটি পেলাব তাক পাৰিবাৰিক কণ্ডল কিবা তেনেকুৱা নাই হয় নিশ্চয় আৰু আছে যিহেতু ঘৰখনত অশান্তি এক সৃষ্টি হৈ থাকে নেকি আগতেও অশান্তি সৃষ্টি মানে ককাই ভাইৰ লগত কাজিয়া লাগি থাকে মাৰপিট ককায়েকক মাৰি এবাৰ 2 দিন থানালৈকে আহিছে আগতেও মাৰিছে ককাই মাৰিছে গোটেই অৱস্থা নাইকিয়া কাটি একদম অৱস্থা নাইকিয়া খেদি সেয়া নবৌক মানে ঘৈণীয়েকক মাৰপিট কৰিছে তেওঁক দুবাৰকৈ মাথা ফালিছে তেওঁক মাৰি মাথা ফালি পুখুৰীত সুমুৱাই দিছে তথাপিও তাৰ মূৰত জ্ঞান নাই যেতিয়া সন্ধিয়া 6 বজাত কণমানিটোক লৈ ওলাই আহিছিল তাৰ আগভাগত কিবা কাজিয়া পেচাল হৈছিল তাৰ আগত একো কাজিয়া নাই মুঠতে 1 বছৰ তেওঁ মোৰ লগত ধুনীয়াকৈ সংসাৰ কৰিছে একো সন্দেহ নাই একো কাজিয়া পেচাল নাই ল'ৰা ছোৱালীকো মৰম কৰিছে ধুনীয়াকৈ মানে আলোচনা কৰিছে বাৰ্থডেলৈ মোক লিষ্ট বনাবলৈ দিছে লিষ্ট বনাই দিছো সেই লিষ্টৰ মতে তেওঁ দোকানলৈ গৈছে দোকানলৈ যাওঁ বুলি কৈ দোকানত নোসোমাই তেওঁ ল'ৰাটো গৈ পেলাই তেওঁৰ পুৱতি নিশা মাৰি পেলাইছেগে ঘৰলৈ আহি কিবা ডকাইতে মৰা বুলি এনেকে ঘৰলৈ আহিছে আহি 7জন মানুহে ডকাইতি কৰিছে বুলি কৈছে যদি ডকাইতে ধৰিছিলে তেতিয়া তেওঁ কেনেবাকে আহি পেলাই যে আজি ৰাতিপুৱা 3টা বজাত যে ঘৰ পালেহি তই সেই সময়ত তই ল'ৰাটো চুচৰাই নি পেলাই তই ল'ৰাটোক বচাব লাগিছিলে নে নাই তোৰ নিজৰ প্ৰাণটো বচালি কিন্তু তোৰ নিজৰ সন্তানটো নবচালি কিন্তু তই থানাত আহি উপস্থিত হ'ব লাগিছিলে এই ৰাতিপুৱা সময়ত হ'লেও তই কিয় নাহিলি আজি 2 দিনকৈ হৈ গ'ল ক'ত সোমাই আছিলি যদি 2 দিনকৈও নাথাকি তই এদিনৰ ভিতৰতো আহি পালিহেঁতেন থানাত তই এইখিনি নেপাৱ তই মুঠতে মৰিব লাগিব মই দৌকৈ কৈছো তেওঁ শাস্তি দিয়ক তেওঁক ফাঁচি দিয়ক নিশ্চয় এনেদৰে আচলতে মাতৃগৰাকী এখন শোকত ভাগি পৰা পৰিলক্ষিত হৈছে আৰু তেতিয়া গাঁওবাসী সংগীত হৈ পৰিছে আৰু কোনো লোক আছে আপুনি ভাষ্য সংগ্ৰহ কৰিব নেকি পলা নিশ্চয় যথেষ্ট সংখ্যক ইয়াত লোক আহি আজি উপস্থিত হৈছে দাদা কি ক'ব যিহেতু আপোনালোক গাঁওবাসীও এতিয়া সংগীত হৈ পৰিছে নেকি আমি একেবাৰে ৰাতি শুৱাই নাই
কিন্তু এটা কথা আৰু মোৰ চিন্তিত হৈছে ল'ৰাটো যিটো ঘৰ তাৰ ঘৰৰ কাষতে এখন LP স্কুল আছে প্ৰায় তাত 150 ল'ৰা ছোৱালী আছে গতিকে সি নিজৰ সন্তানটো যেতিয়া মাৰিছে এই ক্ষতিখন্ত স্কুলৰ সন্তানসকলক যে নামাৰিব তাত আমি নিশ্চিন্ত হ'ব পৰা নাই সেইকাৰণে আমি ভাবিছোঁ তাক উচিতভাৱে শাস্তি বা ফাঁচি দি পেলাই মানে এইজন ব্যক্তিৰ কাৰণে গোটেই গাঁওখন আগতে অশান্তি হৈ থাকে বিশেষ গাঁওখনত তেনেকুৱা ব্যক্তিসকলে মদ আৰু ভাং এই দুটা সিহঁতক বহুত হেৰি কৰি পেলাই গোটেই গাঁওখন মানে অনিষ্ট কৰিছে গতিকে এনেকুৱাখিনি মদ ভাং নিয়ন্ত্ৰণ কৰিব লাগে আৰু দ্বিতীয়তে এনেকুৱা দুৰ্বৃত্তক শাস্তি প্ৰদান কৰিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ এনেদৰে এই মুহূৰ্তত আৰক্ষীয়ে তেওঁলোকক বাহিৰলৈ ওলাই যাবলৈ ধন্যবাদ জনাম পলাশ আৰু গোটেই কথাখিনি মূলতে আচলতে সেই ব্যক্তিজনে কোৱাৰ দৰে ভাং আৰু মদ আৰু ইয়াৰ কাৰণে যিহেতু প্ৰায় তেওঁলোকৰ মাজত অশান্তিৰ সৃষ্টি হৈছিল অশান্তি কেৱল পতি পত্নীৰ মাজত নাছিল অশান্তি আছিল তেওঁ নিজৰ পৰিয়ালৰ লোককো তেওঁ ভাতৃকো তেওঁ আগতে প্ৰহাৰ কৰিছে তাৰ বাবে তেওঁ দুবাৰকৈ জেলো খাটিছে সেই কথাও ইতিমধ্যে কৈছে তেওঁ বয়কৰ লগত তেওঁৰ সংঘাত তেওঁ গোটেই পৰিয়ালটোৰ লগত সংঘাত আপোনাক ধন্যবাদ জনাইছো পলাশ গতিকে এইগৰাকী ব্যক্তিৰ কথা ইতিমধ্যে যিখিনি কথা ৰাইজে কৈছে গতিকে ৰাইজে উচিত শাস্তিৰ দাবী কৰিছে আৰু এই মুহূৰ্তত আমি আন এটা প্ৰতিবেদন আগবঢ়াই লওঁ নিশ্চয়কৈ যিহেতু পাষাণ পিতৃয়ে নিজ পুত্ৰক হত্যা কৰিলে তাৰ পাছতে আচলতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু মাতৃগৰাকীৰ লগত মই কথা পাতিম বাইদেউ যিহেতু কি ক'ব ছোৱালী কণমানি তাই ক'ব নালাগে আচলতে কিয় হত্যা কৰিলে বুলি ভাবে হত্যা তেওঁ এজন মহাপাখণ্ড তেওঁ কি কাৰণত মোৰ ল'ৰাটো কণমানি শিকো এবছৰ হোৱা নাই সি যেতিয়া ল'ৰাটোক নি পেলাই দোকানলৈ নিওঁ বুলি কৈ পেলাই যেতিয়া মাৰিব পাৰিছে সি তেনেকুৱা মানুহটোৱে আহি আকৌ যে মোৰ ছোৱালী দুজনীকো যে নামাৰিব সেইটো নহয় ৰাতিপুৱা দা লৈ গৈছে চলাই থাকে মানে মাৰিম কাটিম কৈ থাকে মুঠতে ইয়াক ফাঁচি দিব লাগে ইয়াক ফাঁচি যদি দিব নোৱাৰে তেতিয়াহ'লে একদম উলিয়াই দিয়ক আপোনাৰ জন্মদিনৰ বজাৰ কৰিবলৈ গৈছে জন্মদিনৰ বজাৰ কৰিবলৈ নি সি দোকানত নুসুমালে যদি ফাঁচি তই যদি জন্মদিনৰ বজাৰ কৰিবলৈ গৈছিলি তই দোকানত কিয় নুসুমালি দোকানত নুসুমাই তই দোকান পাৰ হৈ কিয় গুচি গলি হা আৰু যেতিয়া শিশুটো পথাৰত পৰি আছে মৰি আছে পুলিচ আৰক্ষীয়ে 10:30 বজাতহে আনিছে তাৰ আগ মুহূৰ্তত ক'লে গৈছিলি ৰাতিপুৱা ঘৰলৈ আহিছিলে তাৰপাছত আপোনাক আহি কি ক'লে ঘৰলৈ আহিছে বাহিৰৰ পৰা চিঞৰি থকাৰ পিছত মোক মাতিছে মই নাই মতা ছোৱালীক মাতিছে নাই মতা তাৰপিছত ভিতৰত সোমাই কি কৰিছে নাজানো খান্দিছে ডাঙৰ দা লৈছে কৈছে 3টা মানুহ কাটিম এটা কাটিলে আৰু 3টাকো কাটিম এটা কাটিলে খালুৱে আৰু 3টাকো কাটিম খাম খাম কৈছে তাৰপিছত আপোনাৰ এটা ল'ৰা ছোৱালী কেইজন মোৰ ডাঙৰ ছোৱালী আছে 9ত এজনী সৰু ছোৱালী 4ৰ্থ মানে তেওঁৰ যিখিনি অপদ্ৰৱ মই সহি আজি 15 বছৰ কাল যেতিয়া কৰিলো মোৰ নিচিনা মাইকী এজনীয়ে তেনেকুৱা ধৈৰ্য ধৰা মানুহ পৃথিৱীত নাই প্ৰথম অৱস্থাৰ পৰাই মই তেওঁৰ লগত যেনেকে মানে খাব লাগিছিলে তেনেকে সেই মুঠি ভাত মই আজিলৈকে সুখেৰে খাবলৈ পোৱা নাই পাৰিবাৰিক কণ্ডল ডেইলি একো নকলেও তেওঁ কিবা এটা সূত্ৰ উলিয়াবই তেওঁ মোৰ লগত যুদ্ধ লাগিবই আৰু ডাঙৰজনী ছোৱালী মোৰ হাৰ্টৰ অপাৰেশ্যন কৰা আছে এবাৰ গুৱাহাটীত অপাৰেশ্যন কৰাই আনিছোঁ দ্বিতীয়বাৰ বেংগলোৰত কৰাই আনিছোঁ সেই ছোৱালীজনীৰ ওচৰতো বাপেকৰ এনেকুৱা অত্যাচাৰ কিন্তু ছোৱালীজনী তথাপিও আজি এই 15 বছৰ হ'ল এতিয়ালৈকে জীয়াই আছে এতিয়া কালি পৰহিৰ ভিতৰত যেতিয়া ঘৰত সোমালেহি ৰাতিপুৱা তেওঁ আচৰণবিলাক কেনেকুৱা আছিলে আচৰণ পাখণ্ড বুলি কৈছোঁ একদম পাখণ্ড
মুঠতে আমাৰ গিটাক মাৰিয়ে পেলাব কি আকৌ আপোনালোকক মাৰিব ধৰিছে একদম মাৰিয়ে পেলাব যদি তাক আপোনালোকে ফাঁচি দিব নোৱাৰে কি আমাৰ পৰিয়াল শেষ কৰিবই নিশ্চয় পৰিয়াল শেষ কৰি দিব বুলি কৈছে কাৰণ অতি পাখণ্ড পিতৃ যেতিয়া পুৱতি নিশা ঘৰলৈ আহিল আৰু তাৰ পাছতে আচলতে এওঁলোককো আকৌ অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছিলে গতিকে এই মুহূৰ্তত এতিয়া আমি মাতৃৰ লগত সবিশেষ কথাখিনি পাতিলোঁ আৰু গহপুৰ আৰক্ষীৰ লকআপত বৰ্তমান পাখন পিতৃক ৰখা হৈছে আৰু আৰক্ষীৰ যি আৰক্ষী থানা আছে তাত গাঁৱৰ ৰাইজ আহি উপস্থিত হৈছেহি আৰু এয়া আছিল পলাশে ইতিমধ্যে আমাক সবিশেষ জনাইছে গতিকে কেনেকুৱা ধৰণৰ শাস্তি হ'ব কেনেকুৱা ধৰণে তদন্ত আৰম্ভ কৰিব অনুসন্ধান কৰিব আৰক্ষীয়ে তাৰ ওপৰত ভিত্তি কৰিব কিন্তু এইখিনিতে হৈছে চমু বাণিজ্যিক বিৰতিৰ সময় বিৰতি লৈছো